হেল্ল' গাইজ, তোমালোকৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। কুৱেশ্যন কেইটামান লৈ আহিছোঁ যিকেইটা তোমালোকৰ ইম্পৰ্টেণ্ট হ'ব। তো তোমালোকে চাই লোৱা ভিডিঅ'টো স্কিপ নকৰাকৈ। জাহু বৰুৱাই তেওঁ কোনখন ছবি পৰিচালনাত শ্ৰেষ্ঠ পৰিৱেশ পুৰস্কাৰ লাভ কৰে? ইয়াত তোমালোকৰ আনচাৰটো হ'ব বনানী। আৰু এইটো কোন চনত পাইছিল বুলি যদি কুৱেশ্যনটো আহে তেতিয়া তোমালোকে এইটো মনত ৰাখিবা 1989 চনত। অৰ্থাৎ জাহু বৰুৱাই তেওঁ কোনখন ছবি পৰিচালনাত শ্ৰেষ্ঠ পৰিৱেশ পুৰস্কাৰ লাভ কৰে? সেইখন হৈছে বনানী আৰু পাইছিলে তোমালোকৰ 1989 চনত। নেক্সট কুৱেশ্যনটো হৈছে ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথা ছবিৰ নাম কি? ইয়াৰ আনচাৰটো হৈছে ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথা ছবিৰ নাম হ'ল এৰাৱতৰ সুৰ। তোমালোকৰ এইটো খুব ইম্পৰ্টেণ্ট, তো তোমালোকে এইটো মনত ৰাখিবা। নেক্সট কুৱেশ্যনটো হৈছে জয়মতী কথাছবি গদাপাণিৰ চৰিত্ৰৰ কোনে অভিনয় কৰিছিল? ইয়াৰ আনচাৰটো হৈছে জয়মতী কথাছবিত গদাপাণিৰ চৰিত্ৰত অভিনয় কৰিছিল ফুনু বৰুৱাই। নেক্সট কুৱেশ্যনটো হৈছে অসমীয়া বোলছবি প্ৰথম মহিলা পৰিচালিকা কোন আছিল? ইয়াৰ আনচাৰটো হৈছে অসমীয়া বোলছবিৰ প্ৰথম মহিলা পৰিচালিকা আছিল মনীষা হাজৰিকা। মনত ৰাখিবা তোমালোকে এইটো ভালদৰে, মনীষা হাজৰিকা বুলি। নেক্সট কুৱেশ্যনটো হৈছে 2000 চনত আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ অসমীয়া বোলছবিখনৰ নাম কি? এইটো তোমালোকে ভালদৰে মনত ৰাখিবা। 2000 চনৰ আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ অসমীয়া বোলছবিখনৰ নাম হ'ল পখী। আৰু ইয়াৰ তোমালোকৰ এনেধৰণৰ কুৱেশ্যন আহিব পাৰে যে পৰিচালক কোন হয়? পৰিচালক তোমালোকে মনত ৰাখিবা জাহু বৰুৱা, যিটো আমি প্ৰথমতে পাই আহিছিলোঁ যে জাহু বৰুৱাই তেওঁ কোনখন ছবি পৰিচালনা শ্ৰেষ্ঠ পৰিৱেশ পুৰস্কাৰ পাইছিল বুলিও এটা কুৱেশ্যন আমি প্ৰথমতে পঢ়ি আহিছিলোঁ। তো তোমালোকে প্ৰথম কুৱেশ্যনটো মনত ৰাখিবা যে কি আছিল প্ৰথম কুৱেশ্যনটো, তোমালোকৰ আনচাৰটো বনানী। আৰু কিমান চনত পাইছিল বুলি যদি আহে তেতিয়া তোমালোকে সেইটোও মনত ৰাখিবা 1989 চনত। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। অদাস্য নামৰ কথাছবিখন কোন গ্ৰন্থৰ আলমত নিৰ্মিত হৈছিল? ইয়াৰ আনচাৰটো হৈছে মাননী ৰয়ছম গোস্বামীৰ দঁতাল হাতীৰ উৰে খোৱা হাওতা আলমত নিৰ্মিত কৰা হৈছিল। এইখিনি আছিল কিছু কুৱেশ্যন আনচাৰ তোমালোকৰ বাবে, জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। তোমালোকে কুৱেশ্যনবিলাক এবাৰ আকৌ ভালদৰে পঢ়ি চাবা বা স্ক্ৰীনশ্বটো মাৰি থ'ব পাৰা। আমাৰ এই ইউটিউব চেনেলটোত এনেধৰণৰ বহুতো বিভিন্ন ধৰণৰ জব ৰিলেটেড আপডেট আৰু বিভিন্ন ধৰণৰ নটিফিকেশ্যনৰ আপডেট তোমালোকে আমাৰ ইউটিউব চেনেলটোত পাই গৈ থাকিবা জেনেৰেল নলেজৰ লগতে। তো এইখিনি আছিল ভিডিঅ'টো, ধন্যবাদ।